নমস্কাৰ, মই সুপনৰ আপোনালোকক স্বাগতম জনালোঁ সোণল মিক্সাপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। মই আপোনালোকক আজি দেখাব গৈ আছোঁ ৱাংগালা ফেষ্টিভেল, মানে মদৰ ফেষ্টিভেল। আমি ফাংচন চাব আহিছিলোঁ, এনেকুৱা ভিৰ। মই গাড়ীৰ পৰা নামি কেনে দেখাইছোঁ আপোনালোকক। যাব পাৰে নে নাপায় ঠিকে নাই আজি। এইফালে লাইট ওলাই আছে। এইটো নতুন ৰাস্তা বনাইছে, কেনেকুৱা ভিৰ হৈছে চাওক। ইয়াত ভিৰ আছে। বেছি ভিৰো নাই, ইয়াতে খতম হৈছে। ভিৰ মানে এই ওপৰত ভিৰ আছে, ওপৰত, এই তলত নাই, এইডোখৰত নাই, মানে এই ওপৰৰ পৰা আকৌ ভিৰ, সেইটো কাৰণে এইফালে গাড়ীবিলাক যোৱা নাই। এইফালে কিমান ভিৰ। বাইক লোৱাকেইটা প্ৰফিট হৈছে আৰু অকল। মানে এক্সিডেণ্ট হৈ গৈছিল, সেইটো কাৰণে অলপ দেৰি হৈ গ'ল। বহুত দেৰি জাম থাকিল। কিমান বহিলোঁ? 1 ঘণ্টা, আধা ঘণ্টামান আমি ৰখিলোঁ। এবাৰ গাড়ীটো ভাল হৈছে, সেইটো কাৰণে ৰাস্তাটো ক্লিয়াৰ হৈছে। ভগৱানৰ আশীৰ্বাদত গৈ আছোঁ আৰু ফেষ্টিভেলত দেখাই আছোঁ আপোনালোকক দেই। মোৰ গেট আমি এতিয়া পাৰ হৈছোঁ, নৰ্থ ইষ্ট হিলছ ইউনিভাৰ্চিটি, এইটো কেম্পাছটো পাৰ হৈছোঁ জাষ্ট। বাকী এইটো ৰাস্তা নতুন ৰাস্তা বনাইছে, সেইটো কাৰণে পুৰা বাঁহ গছৰ মাজে মাজে। কিবা কবি, কিবা মন্তব্য ৰাখিব আপুনি? আমি আহি পাইছোঁ বৰ্তমান, কিবা এটা কৈ দিয়ক। হা, আৰু তুমি কিবা ক'বা? হা, তুমি কিবা ক'বা? কিবা এটা কওক। এইটো আমাৰ মেইন পাইলট, এতিয়া কিবা এটা কৈ দিয়ক। হা, আৰু মদ দেখাম। জেগা আহি পাইছোঁ, এইফালে গাড়ীটো ৰাখিলোঁ। আমি এতিয়া বৰ্তমান গৈ আছোঁ টনিৰ লগত। এই ওপৰত লাইটিং দিছে বঢ়িয়াকৈ। ৱাংগালা ফেষ্টিভেল দেখাই আছোঁ আপোনালোকক। ৱাংগালা চাম দেখাই আছোঁ, লেবেল দিয়া নাই, চাব আহিছোঁ। এতিয়া কি শেষ হৈ গ'ল নেকি? আৰম্ভণি। এইটো মাত্ৰ আৰম্ভণি, বাকীখিনি আছে। ৱাও, গাড়ী বহুত আছোঁ পুৰা ওপৰলৈ, আৰু বহুত দূৰ আছে। বৈ গাড়ী কমচে কম 1-2 কিলোমিটাৰ দূৰত থোৱা হৈছে। জেগা আহি পালোঁ, এইটো গেটটো বাঁহৰ গেট। জেগাত সোমালোঁ লাহেকৈ। এতিয়া বাৰু বহুত দূৰ আছে নেকি যাব। ৱাংগালা ফেষ্টিভেল। তো আমি আহি পাই গ'লোহি মোটামুটি। ট্ৰেডিশ্যনেল হাউচ, এইটো দেখি নাপাওঁ ভালকৈ, ওচৰত গ'লে দেখিব। এইটো ট্ৰেডিশ্যনেল হাউচ, এইটো চাওক। আহি পাই গ'লোঁ। আহি গ'লোঁ। দাৰু ল'বি নেকি? আহি পাই গ'লোঁ। দাৰুটো লৈ লৈছোঁ মদ। লোকেল ৱাইন। ফুৰি আছোঁ, মানে এইটো মেইনলি মদৰ ফেষ্টিভেল।
কোনে চবচে বেছি ভাল মদ বনায় সেইটোৱে কিনি খাব পাৰি। লোকেল ৰাইচ, লোকেল মদ, এইবিলাক দোকান, মদৰ দোকান এইফালে ধেৰ আছে। এই আৰু লাষ্টত পূৰা ফাংচন 3-4জনমান আৰ্টিষ্ট দেখিলোঁ, বেলেগ মানে আধা ঘণ্টা তেনেকৈ গাইছে। গোটেইবিলাক আপোনালোকক দেখুওৱা নহ'ল, মোবাইলটো মোৰ চাৰ্জ কম আছে। তো যদি ভাল পায় ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যোনবিলাক কৰা নাই। আজিকালি ডেইলি ভিডিঅ' দিব নোৱাৰা হৈ গৈছে, মানে অলপ কামত থাকিব লগা হৈছে। এতিয়া ছিজন টাইম আমাৰ কোম্পানীৰ কনষ্ট্ৰাকশ্যন কোম্পানী যিহেতু মই কাম কৰোঁ, তাতে অলপ ছিজন টাইম এতিয়া চবফালে কাম চলি আছে, সেইটো কাৰণে অলপ অসুবিধা হয় মানে সদায় ভিডিঅ' দি থাকিবলৈ, ৰেগুলাৰ দিবলৈ বা দুদিনৰ মূৰত দিবলৈ। তো এয়াই আছিল, মানে অলপ ওলাই আহি অলপ ৰিফ্ৰেছ মাৰিব আহিলোঁ আমি। থেংক ইউ, ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব তাত। মানুহ কিন্তু বহুত হৈছে, মানুহ চাওক বহুত মানুহ। মেইন আৰ্টিষ্টজন নাপালোৱে আমি, আহোঁতে দেৰি হ'ল, কিন্তু এতিয়াও মানে মানুহ বহুত আছে মানুহ।